গণশিল্পী ৰাজীৱ শদিয়াৰ শ্ৰদ্ধাঞ্জলি আৰু সদৌখ মটক ছাত্ৰ সন্থাৰ 28 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাৰ ভাষাৰজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী গছপুলি ৰোপণ। আজি ইংৰাজী 23 জানুৱাৰী তাৰিখে সদৌখ মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে তিনিচুকীয়া পানীতোলা বালিজান জনপ্ৰিয় সংঘৰ খেলপথাৰত পৰিৱেশ সুৰক্ষা সমিতিৰ ভাষাৰজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী বৰ্ষজোৰা গছপুলি ৰোপণ বিতৰণ আৰু প্ৰতিপালন কাৰ্যসূচী 2024 অন্তৰ্গত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিৱেশ কৰ্মী তথা পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই। কাৰ্যসূচী অনুসৰি প্ৰথমে পতাকা উত্তোলন কৰে সদৌ অসম মটক ছাত্ৰ সন্থা কেন্দ্ৰীয় সভাপতি সঞ্জয় হাজৰিকাই আৰু উদযাপন সমিতিৰ সভাপতি বিজু চেতিয়াই। স্মৃতি তৰ্পণ কৰে কেন্দ্ৰীয় সম্পাদক সুলভজ্যোতি শইকীয়াই। স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সদৌ অসম মটক ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা দিগন্ত নেওগে। স্বৰ্গীয় গণশিল্পী ৰাজীৱ শদিয়াৰ লগতে সদৌ অসম মটক ছাত্ৰ সন্থা একালৰ সক্ৰিয় নেতা স্বৰ্গীয় ভাস্কৰ বৰুৱাক শ্ৰদ্ধাঞ্জলি জনায়। সন্ধিয়া মুকলি সভাত স্মৃতি গ্ৰন্থ উন্মোচন কৰিব তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি লম্বেশ্বৰ চেতিয়াই। বেংমৰা সমন্বয় বঁটা 2025 প্ৰদান কৰিব অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাক। আজিৰ কাৰ্যসূচীত পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দিগন্ত ভট্ট, কেন্দ্ৰীয় সহকাৰী সম্পাদক অপূৰ্ব দাস, জিলা উপসভাপতি বিচিত্ৰ বৰঠাকুৰ, জিলা সম্পাদক ফটিক মৰাণ, জিলা সহকাৰী সম্পাদক শান্তনু বৰুৱা উপস্থিত থাকে। ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীলৈ শেহতীয়াকৈ হলেও ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 1997 চনৰ 23 জানুৱাৰী তাৰিখে জন্মগ্ৰহণ কৰা মটক জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠন। মটক ছাত্ৰ সন্থাই জনগোষ্ঠীটোৰ উত্তৰণৰ স্বাৰ্থত বিভিন্ন সময়ত আমি চৰকাৰৰ ওচৰত আমাৰ দাবীসমূহ আমি প্ৰতিবাদ জনাই আহিছোঁ। তাৰ ফলশ্ৰুতিত আমি বিগত সময়ছোৱাত আচলতে আমি বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আমি 28টা বছৰত আজিৰ তাৰিখত আমি 28টা বছৰত গৈছোঁ আৰু আগন্তুক দিনত আমি মটক ছাত্ৰ সন্থাই জনগোষ্ঠীটোৰ উত্তৰৰ স্বাৰ্থত কাম কৰিম বুলি আপোনালোকৰ ওচৰত আজি প্ৰচাৰ মাধ্যমৰ যোগেদি আপোনালোকৰ ওচৰত আমি ঘোষণা কৰিছোঁ। আৰু লগতে আজি প্ৰতিষ্ঠা দিৱসখনিৰ লগত আমি সংগতি ৰাখি আমাৰ কেইবাটাও অনুষ্ঠান, বিশেষকৈ আমাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, ৰজাজনৰ মাল্যাৰ্পণ অনুষ্ঠান, গণশিল্পী ৰাজীৱ শদিয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, ভাষা হেমচন্দ্ৰ বৰুৱাৰ বৃক্ষৰোপণ কাৰ্যসূচী, তাৰপিছতে আমি কোন ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলৰ কুইজ প্ৰতিযোগিতাৰ, চিত্ৰাংকন প্ৰতিযোগিতাৰ, অন্যান্য আমি খেল ধেমালি প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম। তাৰ পৰৱৰ্তী পৰ্যায়ত সন্ধিয়া 5 বজাৰ পৰা মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানটো আমি আৰম্ভ কৰিম। অসমৰ কেইবাগৰাকী মন্ত্ৰী, বিধায়ক, জাতীয় জনগোষ্ঠী সংগঠনৰ নেতৃবৃন্দ, বুৰঞ্জীবিদ, শিক্ষক, সাহিত্যিক আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত থকা ব্যক্তিসকলক আমি মুকলি সভালৈ আমি আমন্ত্ৰণ জনাইছোঁ। মুকলি সভাখন শেষ হোৱাৰ পিছতে আমি অসমৰ বিশেষকৈ বেংমৰা, তিনিচুকীয়াৰ বিশেষকৈ বেংমৰা ৰাজ্য এসময়ত আপোনালোকৰ স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্থাপন কৰা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ নামেৰে যি আমাৰ বেংমৰা ৰাজ্যৰ নামেৰে আমি মটক ছাত্ৰ সন্থাই আজি পবিত্ৰ প্ৰতিষ্ঠা দিৱসখনিত বিগত সময়ছোৱাত আমি বেংমৰা সমন্বয় বঁটা নামেৰে এটি প্ৰদান কৰি আহিছোঁ। এইবাৰো আমি অসমৰ জাতীয় জীৱনৰ লগত জড়িত থকা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থকা সদৌ অসম ছাত্ৰ সন্থাৰ দৰে এটা জাতীয় সংগঠনৰ নেতৃত্ব বহন কৰা শ্ৰদ্ধাৰ অসমৰ কেবিনেট মন্ত্ৰী, কৃষি মন্ত্ৰী শ্ৰদ্ধাৰ অতুল বৰা ডাঙৰীয়াক এবাৰ বেংমৰা সমন্বয় বঁটাতে আমি প্ৰদান কৰিম। তাৰপিছতে আমি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ঋষভ ভদ্ৰৰাজৰ গীতৰ লগতে অন্যান্য যিসকল আমাৰ এই গ্ৰাম্য অঞ্চলত বাস কৰা বিশেষকৈ সাংস্কৃতিৰ লগত জড়িত থকা জনপ্ৰিয় কণ্ঠশিল্পী, স্থানীয় কণ্ঠশিল্পীসকলৰ আমি গীতৰ সহায় আগবঢ়াম। গতিকে উক্ত অনুষ্ঠানসমূহত আমি মটক ছাত্ৰ সন্থাই ৰাইজৰ উপস্থিতি তথা দিহা পৰামৰ্শ আমি কামনা কৰিছোঁ।